দুষ্কৃতিকাৰীয়ে উঘালি পেলালে জুবিন গাৰ্গে জিৰণি লোৱা শিলচটা 12 বছৰ পূৰ্বে সোণাপুৰৰ এই ঠাইতে জিৰণি লৈছিল জুবিন গাৰ্গে আৰু ফটোগ্ৰাফাৰ শামছুল হুদা পাদবিলি হৈছিল দৃশ্য পবিত্ৰ স্থানত পৰিণত হৈছিল সোণাপুৰৰ এই স্থান জুবিনৰ মৃত্যুৰ পিছত বহুলভাৱে চৰ্চিত হৈ পৰিছিল এই স্থান আৰু স্থানীয় লোকৰ ভাষ্য অনুসৰি নন্দন মাষ্টৰ নামৰ লোকজনৰ দখলত এই মাটি আৰু মাটিৰ গৰাকীয়ে শিলচটা আঁতৰাই পেলোৱাৰ অভিযোগ উত্থাপন হৈছে পবিত্ৰ স্থানত পৰিণত হোৱা মাটিখিনি হেৰুৱাৰ ভয়ত আঁতৰাই পেলোৱাৰ অভিযোগ উক্ত স্থানত আৰি দিয়া হ'ল সংৰক্ষিত এলেকাৰ এখন ফলক দৃশ্যাংশ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পাছতেই ইমান লেতেৰা মানে আপুনি কি ক'ব সব ফালে জংঘল বুলি ক'ব পাৰি গৰিয়সী প্ৰকাশ পাইছিল সেই ফটো আৰু তাৰ পাছতে সকলোৱে পূজা অৰ্চনা কৰিছিল অনুৰাগীয়ে ভিৰ কৰিছিল সেই স্থানত কিন্তু মাটিৰ গৰাকীয়ে সেই শিলচটা উঘালি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে একচুয়ালি এটো ভাগি থাকিলে হয় এটো কি মোবাইল আছে না ওপেন ক'ব লাগিব ক এটো ভাগি দিছে কিন্তু আৰু এটো কি হয় এটো ভিডিও কৰি দিবা দে সবে দিবা এটো একচুয়ালি এটো ভাগি থাকিলে হয় এটো কি দাঙি লৈ পেনা তেওঁলোকে এইখিনি জায়গাত পেলাই দিছে আৰু কিলৰ ওপৰত শিল পেলাই দিছে কাৰণে ফাট মেলি গৈছে বাৰুকৈ শিলটো ভাগি নগলগৈ আৰু এই দাদা আছিলে দাদা আহি পেলাই 4-5 দিন হৈ গৈছে ন ঘটনাটো 4-5 দিন হৈ গ'ল তাৰ পিছত দাদা আনি এই শিলটো ইয়াত হৈছে মুচি কৰি থৈ দিছে জুবিন ক্ষেত্ৰত বহুত মানুহ হয় ইয়াত চাওক ইয়াত কোনো ধূপ দিবলৈ চাকি দিবলৈ কোনো মানুহ নাই আৰু জেগাখিনি যদি চাবলৈ যায় ইমান লেতেৰা হৈ আছে ইমান লেতেৰা মানে আপুনি কি ক'ব সব ফালে জংঘল বুলি ক'ব পাৰি আৰু জুবিন দাৰ যিবিলাক ফটো আছিল পোষ্টাৰ আছিল ফালি চিলি পেলাই দিছে তাতে কিছুমান আপোনালোকে চাব পাৰে এফালে ফালি পেলাইছে আৰু এফালে পেলাইছে আৰু দাদাক এসময় পোষ্টাৰ ৰুমত থৈ দিছে মানে মালিকজনৰ নামটো কওক না যোনে ভাঙিছে মালিকজনৰ নামটো নন্দ মাষ্টৰ উপায় নাজানো নন্দ বুলি নন্দ মাষ্টৰ নন্দ মাষ্টৰ হয় ক'ত থাকে বাৰু এজন মাষ্টৰ হয় টিচাৰ এয়া জ্ঞান নেকি টিচাৰ এইটো জ্ঞান নেকি মাষ্টৰ মানুহ এনেকুৱা কাম জুবিন দাই অসমীয়া হয় নে নহয় এইটো সেইটো কুৱেশ্যনটো মেইন আপুনি অসমীয়া হয়নে নহয় নন্দন মাষ্টৰ নে বাৰ্ট এবাৰ নাজানো কোন হয় এয়া আপুনি কি অৱস্থা কৰিলে এয়া আমি সহ্য কৰিব নোৱাৰো পৰিৱেশ হৈ আছিল এইফালে ফুল চুল মালা চালা মানুহে লগাই কৰি গামোচাৰ ওপৰত গামোচা আছিলে এতিয়া একো নাই চব পেলাই দিছে ইয়াতে গছৰ পুলি আছে পেলাই দিছে ইয়াতেতো চাকি দিবৰ কাৰণে দাদা হয়তো দেখিছিল আপুনি ৰাখিছিল চাকি দিবৰ কাৰণে ধূপ দিবৰ কাৰণে এটা ৰাখি থৈছিল পুৱা ভাগি পেলাই দি থৈ দিছে এটা বাঁহ চাহ এনেকে চাৰিফালে আছিলে বাঁহ চাহ ভাগি পেলাই থৈ দিছে কিয় ইমান অৱহেলা কিয় তেওঁৰ ওপৰত মই CDC ছাৰৰ অফিচত এখন লেটাৰ দিয়াৰ পাছত আজি ইয়াত পুলিচ প্ৰটেকশ্যন কিয় নাই ইয়াত লাইটৰ ব্যৱস্থা কিয় নাই ইয়াত অহা নাই এটা লাইটৰ ব্যৱস্থা নাই ইয়াত ক'তো এটা লাইটৰ ব্যৱস্থা নাই ইয়াত প্ৰশাসন থাকিব লাগিছিল মানে সেইখন সমাধি তেওঁ দাদা হৈ ইয়াত তেওঁ কোনো স্পীড নাই ইয়াত স্পীড আছিল আজি গভৰ্ণমেণ্টে আজি কিয় এই সমাধিৰ কাৰণে হেৰি কৰা নাছিল গভৰ্ণমেণ্ট মানুহত ল'ব আমি অসমীয়া মানুহ ল'ব পাৰো তেওঁ আহক আলোচনা কৰক হ্যাঁ আলোচনা কৰক আমি পাব্লিক আছো যিমান টকা লাগে পাব্লিক আমি উঠাই মেলি দিম যি বৰঙণি লাগে আমি দিম এয়া সকলো ৰাইজ আছে সকলোৱে কি কৈছে আপোনালোকে কওক আপোনালোকে 10 টকা হলেতো দিয়া আপোনালোকে পাৰিব 10 টকাকে হলে দিব পাৰিব জুবিন দাৰ নামত পাৰিব সকলোৱে পাৰিব এয়া কোন নন্দন মাষ্টাৰ অনাৰজনক মই কৈছো এবাৰ আপুনি আহক ওলাই আহক কথা পাতক এইখন জেগা লাইটৰ ব্যৱস্থা আৰু এইফালৰ পৰা ৰাস্তাৰ ব্যৱস্থা আমাক লাগে এইডোখৰ পৰা ৰাস্তা ব্যৱস্থা আৰু ইয়াত ধুনীয়াকে সংৰক্ষণ কৰি ইয়াত লাইটৰ ব্যৱস্থা আমাক লাগে মইতো ভিডিঅ'টো দিম অতি সোনকালে আপুনি ওলাই আহক আৰু আমাৰ দাবী